দেখিছে যে আমি দলমুখ চাৰিআলিত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ। ইয়াত অসমত যেনেকৈ তেওঁলোকে বিহাৰী দিৱস পতাৰ যি যুঁজা চলাইছে ইয়াক লৈ পিনে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু গোটেই অসমত আমি কোনো কাৰণতে কোনো মূল্যৰ বিনিময়ত আমি বিহাৰী দিৱস পাতিবলৈ নিদিওঁ। অসমত অসম দিৱস পাতক। যিখন চৰকাৰে অসম দিৱস আজিলৈকে ভালদৰে পাতিব পৰা নাই তেওঁলোকে আকৌ অসমত আহি পিনি বিহাৰ দিৱস পাতিবলৈ আহিছে। তেওঁলোকে কেলে অসম দিৱসটো বিহাৰত পাতি দেখুৱাওক। যদি তেওঁলোকৰ হতাহক আছে তেওঁলোকে অসম দিৱসটো বিহাৰত পাতি দেখাওক আৰু যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে আমি অসমত কোনো কাৰণতে আমি বিহাৰ দিৱস পাতিবলৈ নিদিওঁ। আৰু ইয়াৰ কাৰণে যদি বিহাৰ দিৱস পতা লৈ পিনি ইয়াত যদি অসমৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু এই বিজেপি চৰকাৰখনে জগৰীয়া হ'ব। ধন্যবাদ। আজি ঐতিহাসিক শিৱসাগৰ ঐতিহাসিক দলমুখৰ সন্মুখত দল প্ৰাংগণৰ সন্মুখত আজি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ। এই প্ৰতিকৃতি দাহৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে অসমত কি এই বিহাৰী দিৱস পাতিবলৈ তুমি অনুমতি প্ৰদান কৰিছা। আচলতে বিহাৰী দিৱস পাতিবলৈ উচত নিদিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ যাতে অসমত বিহাৰী দিৱস কোনো পৰ্যায়ত পাতিবলৈ নিদিয়ে। আৰু এই কোন হৰেণ ফুকন, কোন এই সঞ্জয় কিষাণ, এওঁলোকক তেল মাৰিবৰ বাবে আচলতে হিন্দীভাষীৰ ভোট গ্ৰহণ কৰিব, ভোট ল'বৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লী ওলোৱাৰ ওচৰত তেল মাৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিহাৰী দিৱস পাতিবলৈ আহিছে। অসম দিৱসটো সোনকালে ভালকৈ তেওঁলোকে পাতিব নিবিচাৰে, কিন্তু বিহাৰী দিৱসটো পাতিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই তৎপৰ হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছোঁ কেনেবাকৈ যদি অসমত বিহাৰী দিৱস পাতিবলৈ হয় তেনেহ'লে কিন্তু অসম ৰক্তাক্ত হ'ব, পুনৰ আকৌ শৰাইঘাটৰ ৰণ হ'ব। এই কথা কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াক সকীয়াই দিছোঁ। আৰু বিজেপিৰ এই আংগু পাংগু বিলাকক আমি সকীয়াই দিছোঁ। জিলাই থকা গাঁৱে গাঁৱে থকা এই বিজেপিৰ আংগু পাংগু বিলাকক কৈছোঁ তোমালোক অসমীয়া নহয় নেকি, তোমালোকৰ গাত অসমীয়া তেজ নাই নেকি, তোমালোকে কিয় বিৰোধিতা কৰিব পৰা নাই অসমত যে বিহাৰী দিৱস পাতিব নালাগে। গতিকে লৈ পেলাই কেৱল দিল্লী বলাৰ তেল মাৰিবৰ বাবে হিন্দীভাষী ভোট গ্ৰহণ কৰিবৰ বাবে অসমীয়া জাতীয়তাবাদ তেওঁলোকে ভাগ কৰিব বিচাৰিছে, অসমীয়াক নিষেধ কৰাৰ এটা কৌশল ৰচনা কৰিছে। গতিকে আমি আজি ঐতিহাসিক দলমুখ চাৰিআলিৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ কেনেবাকৈ যদি অসমত বিহাৰী দিৱস পাতিবলৈ হয় অসম ৰক্তাক্ত হ'ব, তাৰ বাবে কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই বিজেপিৰ আংগু পাংগু গালাব।